লাহেকৈ উশাহ এৰিম, বহিম, লাহেকৈ উশাহ ল'ম। 10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20. আজি দ্বাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস। অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদতো আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে। মই দেখুৱাইছো শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা আয়ুষ মিছনৰ সহযোগত এনেধৰণে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদত আজি আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে আৰু এই আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে। ইয়াৰ উপৰিও আছে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল, আছে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী তথা বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলে ইয়াত এই ৰংঘৰৰ চৌহদত আন্তৰ্জাতিক যোগ দিৱসত অংশগ্ৰহণ কৰিছে। আচলতে বাৰ্ধক্য সময়ছোৱাটো কি ধৰণে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰি, বয়স বাঢ়িলেও কি ধৰণে এটি সুস্বাস্থ্যৰ অধিকাৰী হৈ জীৱন নিৰ্বাহ কৰিব পাৰি, তাৰে এটা থিম লৈ আজি ইয়াত আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে। এয়া মই দেখুৱাইছো, ইয়াত বৰষুণ দি আছে, এই প্ৰতিকূল বতৰ নেওচি এনেধৰণে যোগ দিৱসত অংশগ্ৰহণ কৰিছে ইয়াত যোগবিদসকলে, বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে। আৰু এই প্ৰতিকূল বতৰ নেওচি এই যোগ দিৱসত এনেধৰণে যোগাভ্যাস আজি ইয়াত অংশগ্ৰহণ কৰিছে, যোগ কৰিছে সুশান্ত বৰগোহাঁই। মই ইয়াৰ মাজতে যিহেতু কিছু সময় খন্তেক জিৰণি লৈছে, মই ইয়াৰ মাজতে ভাষ্য ল'ম জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই। মই দেখুৱাইছো এয়া যোগাভ্যাস কৰি আছে আৰু খন্তেক সময়ৰ পিছতে সামৰণি পৰিব। মই দেখুৱাইছো শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ চৌহদত এনেধৰণে আজি আন্তৰ্জাতিক যোগ দিৱস ইয়াত উদযাপন কৰা হৈছে। মই বৰ্তমান ইয়াতে ভাষ্য ল'ম। দাদা, আজি প্ৰতিকূল বতৰ নেওচি যোগাভ্যাস কৰিলেহি দ্বাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱসত, এই মুহূৰ্তত কি ক'ব? চাওক, সকলো পৰিৱেশ আৰু প্ৰতিকূল বতৰ, সকলো বতৰত আমি যোগ আসন কৰিব লাগে, কাৰণ যোগ হ'ল নিৰাময় এটা আমাৰ একেবাৰে এই আসনৰ যোগেদি আমি সুস্বাস্থ্য অধিকাৰী হৈ থাকিব পাৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল এইবাৰ মানে য়োগা ফৰ হেল্ডি এজিং, তাৰমানে আমি বয়স হৈ থকাৰ লগে লগে আমি জানো যে আমি বৃদ্ধৰ ফালে আমি গৈ থাকোঁ, কিন্তু আমি বেমাৰ আজাৰ নোহোৱাকৈ যাতে আমি গোটেই জীৱনটো আমি সুখদায়ক হ'ব পাৰে, তাৰ বাবে যোগাসনৰ আজি এই থিমটো আমাক আয়ুষ মন্ত্ৰালয়ে দিছে। শিৱসাগৰত আহি উপস্থিত হৈছোঁ। প্ৰতিকূল বতৰতো যথেষ্টখিনি ৰাইজ, আৰু এইখিনি সম্ভৱ হৈছে কাৰণ আজি 12 বছৰ আগতেই ইণ্টাৰনেশ্যনেল যোগ দিৱস হিচাপে যেতিয়া আমি আজিৰ দিনটো মাননীয় প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বত আজি যোগ প্ৰসাৰৰ কাৰণে কৰিলে, আৰু ভাৰতবৰ্ষতো হাজাৰ হাজাৰ লাখ লাখ বছৰ আগৰ পৰাই যোগৰ যোগেদি আমি সুস্বাস্থ্য অধিকাৰী হৈ আহিছোঁ। সেইকাৰণে আমাৰ দেখিছে যে নতুন প্ৰজন্ম যথেষ্ট সংখ্যক জ্যেষ্ঠসকল সকলোৱে আজি যোগৰ জৰিয়তে নিজকে সুস্বাস্থ্য অধিকাৰী কৰি ৰাখিব পাৰিছে। আজি মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত শিৱসাগৰ জিলাতো আপুনি প্ৰথম চৰকাৰী অনুষ্ঠান, হয়, প্ৰথম চৰকাৰী অনুষ্ঠানত নিজে প্ৰথম উপস্থিত হৈছোঁ, ভাল লাগিছে। আৰু ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক ৰংঘৰ বাকৰিত যোগৰ জৰিয়তে আমি এই মেছেজটো দিবলৈ পাই অতি সুখী অনুভৱ কৰিছোঁ। হয়, ইতিমধ্যে আজি যি আন্তৰ্জাতিক যোগ দিৱস দ্বাদশ সংখ্যক তাৰ অনুষ্ঠান বৰ্তমান অন্ত পৰিছে, আৰু এনেধৰণেই এক বাৰ্তা দিছে বয়স বৃদ্ধি হ'লেও যাতে সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰি, সেই থিম লৈ, সেই এটা বাণী লৈ আজি এই আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ প্ৰেক্ষাগৃহত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।